সন্দেহজনক নাগৰিকৰ ভূমি বেদখল তীৰ্থনগৰী হাজো এতিয়া অস্তিত্বৰ সংকটত কালী মন্দিৰৰ নামত আবণ্টিত ভূমিত এতিয়া সন্দেহজনক নাগৰিকৰ বসতি স্থাপন যাক লৈ হতাশাত ভুগিছে মন্দিৰ পৰিচালনা সমিতিয়ে চৰাবৰীত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ নামত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক বৰ্তমানৰ বিধায়ক সুমন হৰিপ্ৰিয়াই হাজো ৰাজচক্ৰৰ অন্তৰ্গত চৰাবৰী গাঁৱৰ 647, 649 আৰু 650 নং দাগৰ মুঠ 50 বিঘা চৰকাৰী ভূমিৰ 25 বিঘা ভূমি চৰাবৰী কালী মন্দিৰৰ নামত আবণ্টন দিছিল আবণ্টন ভূমিত এতিয়া সন্দেহজনক নাগৰিকে স্থায়ীভাৱে বসতি স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডক্টৰ ভূমিধৰ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হৰেণ দাসে মন্দিৰৰ নামত উক্ত ভূমিডৰা আবণ্টন দিয়াৰ বাবে ব্যৱস্থা হাতত লোৱাৰ পিছত সম্প্ৰতি ভূমিডৰা কালী মন্দিৰে আবণ্টন লাভ কৰে এতিয়া ভূমিডৰাত সন্দেহজনক নাগৰিকে বসতি কৰাত এই বসতি শীঘ্ৰে উচ্ছেদিত কৰাৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমন বাইদেৱে 10 বিঘা মাটি টোটেল 25 বিঘা মাটি মানে বেচৰকাৰী মাটি আমাৰ মন্দিৰৰ নামত এলটমেণ্ট দিছে চৰাবৰী কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে গতিকে এলটমেণ্ট আজি 2015 পৰা আমি খুজি বাতি এই জিচি অফিসের কাছারি ডিসি অফিস যাই যা বাদ কৰি আজিলৈ আমি 15 বিঘা 25 বিঘা মাটিতে এলটমেণ্ট পোৱা নাই তেতিয়া আপোনালোকৰ চেনেলে যে অসম চৰকাৰক জনাব বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন এই আমাৰ চৰকাৰৰ ওচৰত প্ৰিয় অনুৰোধ বৰ্তমান তেখেতসকলে প্ৰায় 50 বিঘা আছে 50 বিঘা দাগ দুটা এনেকৈ দাগত আমাক দিছে 647 649 650 বিঘা মাটিত আমাক 25 বিঘা মাটি এলটমেণ্ট দিছে আৰু তেখেতে 50 বিঘাই দখল কৰি আছে তেৰে 25 বিঘা আমাক অসম চৰকাৰে এলটমেণ্ট দিছে কিন্তু আমি চৰাবৰী কালী মন্দিৰ আজিলৈ দখল কৰিব পৰা নাই অবৈধভাৱে এতিয়া মিয়াসকলে অবৈধভাৱে তেখেতসকলে দখল কৰি আছে এই আপোনালোকৰ চেনেলেদি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক অতি সোনকালে আমাৰ চৰাবৰী কালী মন্দিৰত 25 বিঘা মাটি আমন্ত্ৰণ দিয়া মাটিখিনি আমাক পুনৰ দখলত দিয়ে যেন এখানে গাঁও চৰাবৰী 15 বিঘা প্ৰথম তেলিৰ পাছত 10 বিঘা সমান বাদ দিছে 25 বিঘা মাটি আমি দখল কৰিব পৰা নাই তেখেত য'ত যাওঁ আমাৰ তেখেতসকলে মানে প্ৰাণে মাৰে ভাবুকি দিয়ে কেইবাবাৰো আপোনালোকৰ চেনেলেদি আমি জনাইছোঁ অসম চৰকাৰক জনাইছোঁ এজেচিক জনাইছোঁ ডিচিক জনাইছোঁ আজি 2015 চনৰ পৰাই আমি বাৰ্তা দি আছোঁ তথাপিও মাটিটো আমি দখল কৰিব পৰা নাই মিয়াৰ ৰাজত্বতে আছে গতিকে আপোনালোকৰ চেনেলি অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক আমি কৈছোঁ যে কম দিনৰ ভিতৰত আমি আমাৰ কালী মন্দিৰ চৰাবৰী মাটিখিনি দি আমাৰ দখলত দিয়ে এই ছাৰৰ ওচৰত আমাৰ কালী মন্দিৰৰ তৰফৰ পৰা অনুৰোধ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com